নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ সকলোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিটো বিষয় আপোনালোকে জানি লোৱাটো অত্যন্ত জৰুৰী। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম ৰাতিপুৱা সোনকালে সাৰ পাই উঠাৰ সমস্যাৰ বিষয়ে। ৰাতিপুৱা আপুনি বাৰু শুই উঠিবৰ বাবে এলাহ অনুভৱ কৰে নেকি? আপোনাৰ সন্তান বাৰু ৰাতিপুৱা শুই উঠিবলৈ এলাহ অনুভৱ কৰে নেকি? উঠিবলৈ মন নকৰে নেকি? আজিৰ এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই লয়, তেতিয়া আপুনি দুটামান বিশেষ উপায়ৰ বিষয়ে জানিব পাৰিব। আপুনি কিদৰে ৰাতিপুৱা সোনকালে সাৰ পাই উঠিব পাৰিব, কিদৰে আপুনি সেই এলাহৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। সেইবাবে আজিৰ এই ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। অনুগ্ৰহ কৰি সেইবাবে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনাৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। আপোনাৰ সন্তানৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। অনুগ্ৰহ কৰি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনাক এটা সৰু অনুৰোধ কৰিব বিচাৰিছো। যদি প্ৰিয় দৰ্শক আপুনি আমাৰ এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো অল কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলো। লগতে আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনলৈ গৈ আপুনি ভক্তি মনেৰে স্মৰণ কৰিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। আপোনালোকে যদি ভিডিঅ'সমূহত এটা লাইক কৰে, তেতিয়া আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি হয়। এইবাবে আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰো, যাতে সেইবাবে আপুনি এটা লাইক কৰি আমাক মনোবল বৃদ্ধি কৰিব বুলি আপোনাৰ ওপৰত আশা কৰিলো। প্ৰিয় দৰ্শক, বহু লোকৰ এই এলাহৰ স্বভাৱটো দেখিবলৈ পোৱা যায়। বিশেষকৈ এই ঠাণ্ডা দিনত বিশেষকৈ এই এলাহৰ অনুভৱটো বেছিকৈ দেখিবলৈ পোৱা যায়। আপুনিও বাৰু ৰাতিপুৱা বিচনাৰ পৰা শুই উঠাৰ সময়ত এলাহ অনুভৱ কৰে নেকি? আপুনি অলপ পাছত শুই উঠিম, তেনেদৰে আপুনি বহু সময় পাৰ কৰি দিয়ে নেকি বিচনাতে? যদি আপোনাৰো এই অভ্যাস আছে, আপুনি এলাহৰ অনুভৱ কৰে, তেন্তে এই ভিডিঅ'টোৱে আপোনাক বহুত সহায় কৰিব। আপুনি যি এলাহ কৰে, সেই এলাহৰ পৰা আপুনি মুক্ত হ'ব আৰু আপুনি প্ৰতিদিনে ৰাতিপুৱা সোনকালে উঠিব আৰু আপোনাৰ সেই এলাহৰ অভ্যাস চিৰজীৱনৰ কাৰণে দূৰ হৈ পৰিব। সেইবাবে আপুনি অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে খুব ধ্যান দি চাই থাকিব। যদি আপুনি সেই এলাহৰ পৰা মুক্ত হ'ব বিচাৰে, সন্তানক সেই এলাহৰ পৰা মুক্ত কৰাব বিচাৰে, গতিকে প্ৰিয় দৰ্শক, বলক আমি বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টোৰ আমি মূল কথাখিনিৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, ৰাতিপুৱা সোনকালে উঠিম এই শব্দটো আপুনি জীৱনত হয়তো বহুবাৰ কৈছে, কিন্তু প্ৰিয় দৰ্শক, ইয়াক সেইসকল লোকেহে কৰিব পাৰে যিসকলে সফলতা কি জানিব পাৰে। ৰাতিপুৱা সোনকালে উঠাৰ আটাইতকৈ সহজ উপায় আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আপুনি কিমান ঘণ্টা শুইছে, কেই বজাত শুই উঠিব লাগে, যাতে আপুনি ৰাতিপুৱা সেই শক্তি আপোনাৰ চেহেৰা আৰু কষ্টৰ দ্বাৰা দেখা পোৱা যায়। আপুনি ৰাতিপুৱা ৩টাত এলাৰ্ম লগোৱাৰ দৰকাৰ নাই। মাত্ৰ আপুনি কৰক যিটো আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো। তাৰ কিছুদিনৰ পাছতেই আপুনি এনেকুৱা অভ্যাস হৈ পৰিব, আপোনাৰ ৰাতিপুৱা এলাৰ্ম বজাৰ আগতেই আপুনি সাৰ পাব। টোপনিৰ সন্দৰ্ভত আপোনাৰ যিবোৰ সন্দেহজনক প্ৰশ্ন আছে, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সকলো আমি সেই প্ৰশ্ন আপোনাৰ মনৰ পৰা দূৰ কৰি দিম। যিসমূহ আপুনি আজিৰে পৰা সেই প্ৰশ্নসমূহ কেতিয়াও আপুনি কৰিব নালাগে। আজিৰ এই ভিডিঅ'টোত কেৱল ৰাতিপুৱা সোনকালে উঠাৰ লাভসমূহেই আলোচনা নকৰোঁ, বৰঞ্চ আপোনাক যুক্তিসংগত কাৰণসমূহো আমি আপোনালোকৰ লগত আলোচনা কৰিম।
যিকোনো এটা সমস্যা সমাধান কৰিবলৈ হ'লে প্ৰথমেই তাৰ গুৰিলৈকে জানিব লাগিব আৰু ৰাতিপুৱা এলাৰ্ম বজাৰ পাছতো সোনকালে শুই উঠিব নোৱাৰাৰ সমস্যাটো চিনি পাবৰ বাবে আপুনি এটা উদাহৰণ বুজি পোৱাটো বহু জৰুৰী। ধৰি লওক আপুনি সদায় ৰাতিপুৱা 8 বজাত শুই উঠে, কিন্তু প্ৰিয় দৰ্শক, হঠাৎ এদিন আপুনি মনত ঠিক কৰিলে যে লাগিলে যিয়েই নহওক কিয় আপুনি পিছদিনা ৰাতিপুৱা 4 বজাত উঠিহে এৰিব। প্ৰিয় দৰ্শক, আপুনি এটা এলাৰ্ম 3টা পোষ্টপনত লগালে আৰু এটা এলাৰ্ম আপুনি 4টা পোষ্টপনত লগালে, তৃতীয়টো 4:10 বজাত আপুনি লগালে আৰু মনতে ভাবি ল'লে যে 3টা এলাৰ্ম লগালে। যেতিয়া নিশ্চয় এটা এলাৰ্ম শুনি আপুনি সাৰ পাবই, কিন্তু ৰাতিপুৱা যদি আপুনি 4 বজাত উঠিব নোৱাৰিলে তেন্তে তাৰ আপুনি ক'বলগীয়া একো নাই। তাৰ পিছত আপুনি আকৌ ভাবিব যে কালিলৈ পৰা উঠিম। যদি আপুনি দ্বিতীয় দিনা 4 বজাত শুই উঠে তেন্তে কি হ'ব ভালদৰে জানি লওক। কেইদিনমান আপুনি 4 বজাত শুই উঠাৰ পাছত আপোনাৰ টোপনি আৰু অধিক গভীৰ হ'বলৈ ধৰিব, কিয়নো আপোনাৰ শৰীৰটো আগৰ যিমান টোপনিৰ দৰকাৰ হৈছিল বৰ্তমান সেই সম্পূৰ্ণ হোৱা নাই। তাৰ পাছত আপুনি আটাইতকৈ সহজ উপায় কেইটা অৱলম্বন কৰিব, যি হৈছে আপুনি দিনত টোপনি যোৱা। ধৰি লওক আপুনি দিনৰ ভাগত 2 ঘণ্টা শুবলৈ আৰম্ভ কৰি দিলে। আপুনি পুৱা সোনকালে শুই উঠাৰ এটা ভাল অভ্যাস কৰিছিল, লগতে আপুনি দিনৰ ভাগত শুবলৈ লোৱা এটা বেয়া অভ্যাস কৰি ধৰিলে। ইয়াত দিনত টোপনি যোৱাৰ একেবাৰে বেয়া বুলি কোৱা হৈছে, কিয়নো 5ৰ পৰা 10 মিনিটৰ বাবে জিৰণি লোৱাটো ভাল। কিন্তু আপুনি দিনত যদি 2ৰ পৰা 3 ঘণ্টালৈকে শুইছে তেন্তে আপোনাৰ ৰাতিপুৱা সোনকালে উঠি হোৱাৰ একো লাভ নহ'ব। যদি সোনকালে আপুনি শুই উঠিব বিচাৰে, দিনত আকৌ আপুনি 2ৰ পৰা 3 ঘণ্টা শুইছে তেন্তে আপুনি সফলতা কেনেকৈ পাব? দিনত টোপনি গ'লে আপুনি ৰাতিলৈ দেৰিলৈকে সাৰে থাকিব আৰু ৰাতি দেৰিলৈকে সাৰে থাকিলে আপুনি ৰাতিপুৱা সোনকালে উঠিব নোৱাৰিব। যদি কেনেবাকৈ আপুনি দিনৰ ভাগত টোপনি যোৱাৰ এদিনৰ বাবে এৰি দিয়ে, এদিন আপুনি দিনৰ ভাগত শুবলৈ এৰি দিয়ে, তেন্তে ইয়াৰ পৰিণাম আপুনি পিছদিনা ৰাতিপুৱা পাব। ইয়াৰ ফল আপুনি ৰাতিপুৱা পাব, কিয়নো আপুনি যিমান চেষ্টা কৰিলেও ৰাতিপুৱা আপুনি 4 বজাত শুই উঠিব নোৱাৰিব। আপুনি সময় মিলাব নোৱাৰাৰ বাবে আকৌ সেই আগৰ অভ্যাসে আপোনাক লগ ধৰিব। লাভ তেতিয়াহে হ'ব যেতিয়া আপুনি ৰাতিপুৱা সোনকালে উঠিব আৰু দুপৰীয়া টোপনি যোৱাৰ প্ৰয়োজন নহ'ব। এনে কৰিলেহে আপুনি ৰাতিপুৱা উঠাৰ লাভ উঠাব পাৰিব আৰু দুপৰীয়াৰ কামো আপুনি সকলো ভালদৰে কৰিব পাৰিব। ইয়াৰ পৰা আমি গম পালোঁ যে ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস আমি 2ৰ পৰা 3 দিনতে কিয় হেৰুৱাই দিওঁ। এতিয়া আহিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোলৈ, যে ৰাতিপুৱা কোন সময়ত উঠিব লাগে আৰু কিদৰে নিজৰ পৰিৱৰ্তন কৰিব লাগে। ৰাতিপুৱা সূৰ্য উদয় হোৱা আৰু ৰাতিৰ আন্ধাৰ শেষ হোৱাৰ সময়খিনি অত্যন্ত ভাল সময় বুলি কোৱা হয়। এই সময়ত আপুনি প্ৰথমেই আধা ঘণ্টাৰ ভিতৰতে সদায় শুই উঠিব লাগে। এই সময়ছোৱাত শুই উঠিলে আপুনি পুনৰ দিনটোত টোপনি যোৱাৰ প্ৰয়োজন নাই আৰু আপোনাক কোনেও দেৰিকৈ শুই উঠিছে বুলি ক'ব নোৱাৰে। এই সময়ছোৱাত আপুনি চৰাই-চিৰিকটিৰ মাত শুনিব, ৰাতিৰ আন্ধাৰ লাহে লাহে নাইকিয়া হ'বলৈ ধৰিব আৰু সূৰ্য উদয় হ'বলৈ প্ৰস্তুত হৈ থাকিব। সূৰ্যৰ প্ৰথম কিৰণটো আপোনাৰ ওপৰত সদায় থাকিব লাগে, কিয়নো ই এক অত্যন্ত ভাল অভিজ্ঞতা বুলি কোৱা হয়। সেই সূৰ্যৰ প্ৰথম কিৰণ আপোনাৰ ওপৰত পৰাকৈ আপুনি গা পা ধুই পূজা অৰ্চনা কৰি সূৰ্য দেৱতাক স্বাগতম জনাব লাগে। আপোনাৰ ঘৰলৈ আলহী আহিব লগা থাকিলে আপুনি জানো শুই থাকে? নিশ্চয় নহয়। আপুনি আলহীক কেতিয়াও বাঁহী মুখেৰে গা পা নোধোৱাকৈ স্বাগতম নকৰে। তেনেস্থলত সূৰ্যটোৱেও আমাক গোটেই জলবায়ুটোক জগাই তোলে। যদি আপুনি সূৰ্যক স্বাগতম কৰে তেন্তে আপুনি বহুত শক্তি লাভ কৰিব। এই সময়খিনি অত্যন্ত ভাল সময়।
এই সময়খিনিত সাৰ পাই আপুনি সূৰ্য দেৱতাক আদৰণি কৰিব পাৰিলে আপুনি বিশেষ ফল জীৱনত পাব পাৰিব। আপুনি ঠাণ্ডাৰ দিনত ৰাতিপুৱা 5:15 বজাত আৰু গৰম দিনত 4:15ত আপুনি উঠিব লাগে। দৰ্শক, এতিয়া জানো আহক আটাইতকৈ আজিৰ এই ভিডিঅ'টোৰ গুৰুত্বপূৰ্ণ কথাটো। ৰাতিপুৱা সোনকালে শুই উঠাৰ ৰহস্য কি? কিমান সময়ত উঠিবলৈ আপুনি কিমান ঘণ্টা শুব লাগিব? ৰাতিপুৱা সোনকালে শুই উঠাৰ অভ্যাসটো আপুনি এদিনৰ আগৰ পৰাই আৰম্ভ হৈ যায়। যদি আপুনি মনত থিৰাং কৰি লয় যে কালিলৈ আপুনি 4:15 বজাত উঠিবই লাগিব, আপোনাৰ বয়স যদি 18 বা তাতোতকৈ বেছি হয় তেন্তে আপুনি 6 ঘণ্টা টোপনি গ'লেও কোনো কথা নাই। যদি আপোনাৰ বয়স 14 পৰা 17 বছৰ তেন্তে আপুনি 7 ঘণ্টা টোপনি যোৱাটো অত্যন্ত প্ৰয়োজন। ৰাতিপুৱা আপুনি 4:15ত শুই উঠিবলৈ হ'লে আপুনি ৰাতি 10:15ৰ ভিতৰত আপুনি যিকোনো প্ৰকাৰে টোপনি যাব লাগিব। যদি আপোনাৰ বয়স 18 বছৰতকৈ কম তেন্তে আপুনি ৰাতি 9:15ৰ ভিতৰত আপুনি শুব লাগিব। কিন্তু সদায় মনত ৰাখিব যে ৰাতি আপুনি 9:15 আৰু 10:15ত আপুনি এই সময়ছোৱাত শুবলৈ যাব আৰু ইয়াৰ লক্ষ্য মাত্ৰ এইটোৱে যে আপুনি ৰাতিপুৱা 4:15ত আপুনি সাৰ পাব লাগিব। এতিয়া চাওক, আপোনাৰ বয়স অনুপাতে আপোনাৰ টোপনি সম্পূৰ্ণ হৈ গ'ল, কিন্তু ইয়াৰ পাছতো আপুনি ৰাতিপুৱা এলাৰ্ম বজাৰ লগে লগে আপুনি সহজতে সাৰ নাপায়। সেই সময়ত আপুনি কোনো ধৰণৰ পৰিৱৰ্তনশীল কথা বা কামত নিদিয়ে, কিয়নো আপুনি সেই বিষয়টো শুনিব লাগিব, তেতিয়াহে আপুনি কামত দিব পাৰিব। তেনেস্থলত আপুনি নিজকে অলপ কষ্ট দিব লাগিব। যেতিয়া আপুনি মাজৰাতি সাৰ পায় তেতিয়া আপুনি জোখতকৈ অলপ বেছি পানী খাই ল'ব। কিছুদিন আপুনি এনেকুৱা কৰিব লাগিব। এনে কৰাৰ ফলত আপোনাৰ সেই 4:15 মান বজাত আপোনাৰ পাচাব কৰিব লাগিব। ই আপোনাক বিচনাৰ পৰা উঠি যাবলৈ বাধ্য কৰিব। প্ৰথমে যেতিয়া আপোনাৰ চকু মেল খাব তেতিয়া আপুনি ৰুমৰ লাইট জ্বলাই দিয়ক আৰু দুৱাৰ খিৰিকী আপুনি খুলি দিয়ক। তাৰ পিছত আপুনি বন্ধ কৰি নিদিব। বিচনাৰ পৰা নামি আপুনি বাথৰুমলৈ যোৱাৰ আগতে নিজৰ বিচনাখন ঠিক কৰি লওক, কিয়নো পুনৰ আহি আকৌ আপুনি বিচনাখনত শুবলৈ মন নাযায় যাতে। এইবোৰ আপুনি নিজৰ ইচ্ছাৰে কৰিব নোৱাৰিব, কিন্তু মনত জোৰ কৰি আপুনি এইবোৰ নিজেই কৰিব লাগিব। এনে কৰাৰ ফলত আপুনি শুবলৈ মন নকৰা হ'ব। পুনৰ আকৌ আপুনি সেই বিচনাখনত আহি শুবলৈ মন নকৰিব। প্ৰিয় দৰ্শক, যেতিয়া আপুনি কিবা এটা বিশেষ কাম কৰিবলগীয়া থাকে, যেনে ফ্লাইটৰ সময়, ট্ৰেইনৰ সময় ইত্যাদি পোৱাৰ সেইদিনা কিন্তু আপুনি সহজতে সময়তে সাৰ পায়। আমি হয়তো বহুতো ইয়াৰ কাৰণ জানো। ইয়াৰ কাৰণ হৈছে আপুনি ৰাতি নিজৰ মগজুটোক এটা বুজাবলৈ সফল হৈছে যে কালিলৈ ইমান সময়ত যিকোনো প্ৰকাৰে শুই উঠিব লাগিব। এই কথাটোৱে আপোনাৰ মগজুত ঠাই বনাই লয় আৰু আপোনাৰ মাজত এনে পৰিৱৰ্তন হয় যে আপুনি শুই উঠিব লগা হয়। গতিকে আপুনি ৰাতিপুৱা সোনকালে শুই উঠাৰ এক শক্তিশালী কাৰণ বনাই লওক। তাৰ পিছত আপুনি সেই শক্তিশালী কাৰণটোৱে আপোনাক সদায় সঠিক সময়ত জগাই তুলিব। কিছুদিনৰ পাছত আপুনি এলাৰ্মতকৈ আগত উঠিব পাৰিব। আজিৰে পৰা আপুনি এই অভ্যাস গঢ়ি তোলক। আপুনি অতি কম দিনৰ ভিতৰতে চমৎকাৰ দেখিবলৈ পাব। প্ৰিয় দৰ্শক, আপুনি গান শুনি যদি ভাল পায়, এনেকুৱা কি গান শুনিলে আপোনাৰ কাৰোবাৰ কথা মনত পৰে বা আপোনাক আৱেগিকভাৱে আঘাত কৰে, সেই বিষয়টো কোনোবাই গৱেষণা কৰিছেনে নাই নাজানো, কিন্তু বহুবাৰ এনেকুৱা হয় যে কিছুমান গানে আমাৰ মগজুত প্ৰভাৱ পেলায়, আপোনাৰ মনোযোগ আকৰ্ষণ কৰে। আপুনি নিজেই পৰীক্ষা কৰিব লাগিব যে এই পদ্ধতিটোৱে আপোনাক কাম কৰিছে নে নাই কৰা। গতিকে প্ৰিয় দৰ্শক, আমি এটা কথা নিশ্চিত হ'লো যে ৰাতিপুৱা সোনকালে শুই উঠিলে তেতিয়াহে লাভদায়ক হ'ব
যেতিয়া আপুনি পুনৰ আকৌ দিনত শুব লগা নহয়। প্ৰিয় দৰ্শক, ইয়াৰ ফলত ৰাতিপুৱাৰ সময়ত যি শক্তি আৰু দিনৰ সময়ছোৱাৰ আপুনি কামৰ মাজেৰে কটাই দিব পাৰে, টোপনি সম্পূৰ্ণ কৰিবলৈ আপোনাৰ হাতত ৰাতিটোহে আছে। গতিকে সদায় সুস্বাস্থ্য সবল হৈ থাকক আপুনি এনেকুৱা অভ্যাস গঢ়িব পাৰিলে। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপুনি আজিৰ এই ভিডিঅ'টো চাই অৱশ্যেই ভাল পালে। যদি আপুনি এইকেইটা অভ্যাস গঢ়ি তুলিব পাৰে, তেতিয়া আপুনি নিশ্চিতভাৱে এলাৰ্ম দিয়াতকৈ আপুনি উঠিব পাৰিব। সেইবাবে আজিৰ এই ভিডিঅ'টো যদি চাই ভাল পালে, আপোনাৰ বন্ধুবৰ্গ আত্মীয়স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা সুন্দৰভাৱে জানি ল'ব পাৰে। নতুন এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম। আজিলৈ সকলোকে ধন্যবাদ।